ইয়াত উপস্থিত সম্মানীয় অভিভাৱকসকল, দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰমুখ্যে বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, আজিৰ অনুষ্ঠানটোত উপস্থিত হৈ ভাল লাগিছে। মই দুগৰাকী বক্তাৰ ভাষণ কথাখিনি খুব মনোযোগেৰে শুনিলো। ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যেৰে বহুখিনি কথা তেখেতসকলে কৈছে। মই ভাবো আমাৰ অতিথিসকলে যিখিনি কথা তোমালোকক উদ্দেশ্য কৰি কৈছে, এইখিনি যদি তোমালোকে শুনিছা, হৃদয়ঙ্গম কৰিছা, নিশ্চয় তোমালোকে বুজিব পাৰিছা তেওঁলোকে তোমালোকক কি বাৰ্তা দিব বিচাৰিছে। প্ৰথমতে মই ধন্যবাদ জনাইছো এই বিদ্যালয় স্থাপনৰ লগত জড়িত যিসকল সমাজ সেৱক, স্বনামধন্য ব্যক্তি, যুৱ সমাজ, শিক্ষিত সমাজ, যিসকলে তেখেতসকলৰ শ্ৰম, দৈহিক, মানসিক, শাৰীৰিক, বৌদ্ধিকভাৱে অৱদান আগবঢ়াই এই বিদ্যালয়খন স্থাপন কৰি এই অঞ্চলত শিক্ষাৰ পোহৰ বিলাবলৈ আৰম্ভ কৰিছে। সেইসকল ব্যক্তিলৈ মোৰ শ্ৰদ্ধা যাচিছো আৰু মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো, যিসকল ব্যক্তিয়ে এই এটা মহান অনুষ্ঠান ইয়াত স্থাপন কৰিছে তেখেতসকলৰ বাবে এটি হাত চাপৰিৰে সম্ভাষণ জনাব লাগে। আজিৰ এই অনুষ্ঠানত প্ৰায় 600ৰ পৰা 700 গৰাকী ষ্টুডেণ্টে লিখা পঢ়া কৰিছে। তোমালোকে লিখা পঢ়া কৰিব পাৰিছা। এটা ধুনীয়া অনুষ্ঠান এই অঞ্চলখনক আগবঢ়াই লৈ যাবলৈ তেখেতসকলে স্থাপন কৰিছে। আৰু মই দেখা পাইছো যি ষ্টাফ আছে ইয়াতে খুব সুন্দৰ যুৱক, শক্তিশালী, তেওঁলোকে মানসিকভাৱে বহুত শক্তিশালী, তেওঁলোকে নিজৰ পৰিশ্ৰম একাগ্ৰতাৰে তোমালোকলৈ দিছে আৰু তোমালোকক মানুহ বনাই সমাজত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতসকলে চেষ্টা কৰিছে। সেইবাবে তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছো আৰু মহান কৰুণাময় আল্লাহ তেখেতসকলৰ যি পৰিশ্ৰম, এই পৰিশ্ৰম কবুল কৰিব বুলি আশা ৰাখিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে ছাত্ৰ ছাত্ৰী হৈ আছা, কাইলৈ দেশৰ ভৱিষ্যতৰ এজন এজন নাগৰিক হবা। তোমালোকক আগবঢ়াই লবলৈ তোমালোকৰ মা দেউতাকে যেনেকৈ পৰিশ্ৰম কৰি ৰাতিপুৱা খুৱাই বুৱাই বিদ্যালয়লৈ পঠাই দিছে, আৰু এই বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকলে সামান্য মাননি, সামান্য পইচাৰ বিনিময়ত তথাপি সময়মতে পাইছে নে নাই নাজানো, তেখেতসকলৰ নিজৰ সময় দি তোমালোকক মানুহ হিচাপে গঢ়াবলৈ যি প্ৰচেষ্টা লৈছে, এইটো এটা পৃথিৱীৰ ভিতৰত আমি ইছলাম ধৰ্মাৱলম্বী লোক এইটো এটা ডাঙৰ ইবাদত বুলিয়ে ক'ব পাৰো। আৰু মই মহান আল্লাহ পাকৰ ওচৰত কামনা কৰো যাতে তেওঁলোকৰ এই ইবাদত কবুল কৰি লয়। আমি সকলো মানুহ সামাজিক প্ৰাণী, আমি সমাজ পাতি বসবাস কৰো। সমাজখন সুন্দৰ, সুস্থ, সবল হবলৈ হলে শিক্ষিত হব লাগিব। আৰু শিক্ষাৰ পোহৰ বিলোৱা অনুষ্ঠানসমূহ আমাৰ সমাজত যিমান হব সিমান সমাজখন আগবাঢ়ি যাব। আজি শিক্ষাৰ পোহৰ বিলাবলৈ লাউডং আদৰ্শ জাতীয় বিদ্যালয়ে যি ধৰণে প্ৰচেষ্টা লৈছে তাক পুনৰাই শলাগিছো। বিগত বৰ্ষৰ যি ফলাফল, এই ফলাফলে দেখুৱাই দিছে যে ইয়াত যিসকল শিক্ষাগুৰুৱে শিক্ষাদান দিছে, যিসকল ছাত্ৰই শিক্ষা গ্ৰহণ কৰিছে, সকলোৱে একাগ্ৰতাৰে, আপ্ৰাণ চেষ্টাৰে, প্ৰচেষ্টাৰে ছাত্ৰ ছাত্ৰী সমাজখনক আগবঢ়াই লৈ যাব এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। যিসকল দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আগন্তুক দিনত পৰীক্ষাত অৱতীৰ্ণ হবলৈ গৈ আছে, তেখেতসকলে তোমালোকে নিজক লৈ যত্ন কৰিবা, চেষ্টা কৰিবা। ইতিমধ্যে উপৰোক্ত বক্তাসকলে বিভিন্ন কথা কৈ গৈছে, এইখিনি হৃদয়ঙ্গম কৰি তোমালোকে আয়ত্ত কৰিবা, পঢ়িবা, আগবাঢ়ি যাবা। তোমালোকে ইয়াৰ পৰাই লাউডং অঞ্চলৰ পৰিৱৰ্তনৰ বীজ ৰোপণ কৰিবা বুলি মই আশা ৰাখিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৃথিৱীখন বহুত আগবাঢ়ি গল। বিজ্ঞান আৰু প্ৰযুক্তি আমাক চাৰিওফালৰ পৰা নতুন নতুন আৱিষ্কাৰ, ইনভেনশ্যনে আমাক বহুতখিনি পৰিৱৰ্তন কৰি দিলে। আজি তোমালোকে ঘৰত বহি মোবাইল ফোন চাব পাৰিছা, কম্পিউটাৰ চাব পাৰিছা, পৃথিৱীৰ ক'ত কি ঘটনা হৈছে 1 মিনিটৰ ভিতৰত তোমালোকে গম পোৱা হৈ গৈছা। কিন্তু এটা সময় আছিলে যি সময়ত এটা বাতৰি কাকত পঢ়িবলৈ সুবিধা নাছিল, যি সময়ত মহাবিদ্যালয় বুলিলে দৰং জিলাত মাত্ৰ মঙলদৈ মহাবিদ্যালয় আছিলে, উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি কলে যি সময়ত মাত্ৰ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিল, খাৰবেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিল। ইয়াৰ পৰা মানুহ চাইকেল দি গৈ কিমান নদী নালা পাৰ হৈ গৈ অধ্যয়ন কৰিব লাগিছিল।
আজি তোমালোকে এইখন গাঁৱত বহি ঘৰৰ লগত এখন বিদ্যালয় পাইছা, ভালকে পঢ়িবলৈ পাইছা, মা দেউতাই সুন্দৰকে ৰাতিপুৱা খুৱাই বুৱাই পঠাই দিছে, ইয়াত বহি সকলো খবৰ লব পাৰিছা। আজি গুৱাহাটীৰ ছাত্ৰই যি ধৰণে ষ্টাডি কৰিছে, যি ধৰণৰ নোট পাইছে বা যি ধৰণৰ তেওঁলোকে ফেচিলিটিজ পাইছে, তোমালোকে ইয়াত বহি ফেচিলিটিজ পাইছা। মই আশা কৰো তোমালোকৰ ফলাফলে এই গুৱাহাটী বা আগশাৰীৰ যিখিনি অনুষ্ঠান আছে এই অনুষ্ঠানৰ লগত ফেৰ মাৰি আগুৱাই লৈ যাব পাৰিব। তোমালোকৰ উজ্জ্বল মুখবোৰে দেখুৱাই দিছে তোমালোকৰ মাজত প্ৰতিভা আছে। তোমালোক প্ৰতিজন উপস্থিত ছাত্ৰ ছাত্ৰী প্ৰতিভা সম্পূৰ্ণ। তোমালোকৰ মাজত প্ৰতিভা আছে, তোমালোকৰ প্ৰতিভাখিনি কিমান প্ৰতিভা আছে তোমালোকৰ মাজত তোমালোকে অনুমান কৰিব নোৱাৰা, কিন্তু এই প্ৰতিভাৰ কথা আমি অনুমান কৰিব পাৰিছো। আজিৰ দিনত তোমালোকৰ ইয়াতে সন্মানীয় শিক্ষাগুৰুসকলৰ মুখৰ ফালে চালে তোমালোকে গম পাবা, ছাৰসকলেও হয়তো অনুভৱ কৰে যদি আকৌ সেই 15 বছৰীয়া ছাত্ৰ হৈ মেট্ৰিক ফাইনেল দিব পাৰিলে হয়। এই অনুভৱ কিন্তু চবৰ মনতে আছে। তেওঁলোকেও এতিয়া কেতিয়াবা ভাবে, মই নিজেও ভাবো মই যদি আকৌ কলেজৰ ছাত্ৰ হব পাৰিলো হয়, ভাল এটা বিষয় মেজৰ লৈ ভালকে পঢ়ি লৈ মই হয়তো এজন ভাল এতিয়া যিটো য'ত চাকৰি কৰি আছো বা যি ধৰণে কাম কৰি আছো তাতকে আৰু বেছি আগুৱাই যাব পাৰিলো হয়, এই আশা সকলোৱে কৰে। কিন্তু সময়ে আমাক আৰু ঘূৰি যাবলৈ নিদিয়ে। দিব নেকি? আমাক ঘূৰি যাবলৈ দিব? তোমালোকে এটা সোণালী সময়ত আছা, তোমালোকৰ এটা সোণালী বয়স, সোণালী সময়, যি সময় তোমালোকে অধ্যয়নৰ সময়, যি সময় মানুহৰ কাৰণে এটা সৰ্বোচ্চ শক্তি থাকে শৰীৰত। এই উপযুক্ত সময় উপযুক্ত শক্তি যদি তোমালোকে ভালকে ব্যৱহাৰ কৰিব পাৰা, ভালকে অধ্যয়নত লগাব পাৰা, তোমালোকে জীৱনত একোজন কৃতকাৰ্যতা সফল ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰি লৈ এই সমাজখনক তোমালোকে চিনাকি কৰি দিব পাৰিবা যে আমি অমুক সমাজৰ মানুহ, আমি আগবাঢ়ি আহিছো। এই সময়ত আছিলে অৰ্থনৈতিক হেঙাৰ, টকা পইচা আমাৰ কাৰণে হেঙাৰ হৈ আছিল, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে পইচা পাতি হেঙাৰ হৈ আছিল, টকা দিব নোৱাৰিব পঢ়িবলৈ। আজিৰ দিনত তোমালোকক কৈ যাও, যদি তেনেকুৱা কোনো ভাল ছাত্ৰ ছাত্ৰী আছে টকা পইচাৰ কাৰণে পঢ়িব পৰা নাই, অন্তত আমাক জনাওক, আমি নোৱাৰিলো আমি বেলেগৰ পৰা আনি হলেও চেষ্টা কৰি দিম, তোমালোকক পঢ়াৰ কাৰণে সুবিধা কৰি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বিভিন্ন NGO ক্লাব, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি এটা কথা গম পাইছো, তোমালোকে আজি যিমান আশা ইচ্ছা লৈ তোমালোকে বিদ্যালয়ত আহিছা, পঢ়িছা, চেষ্টা কৰি আছা, তেনেকে সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজক মানুহ হিচাপে গঢ়িবলৈ চেষ্টা কৰি আছে। আৰু কাৰো কাৰণে কিন্তু টকা পইচা বাধা হৈ থকা নাই, আৰ্থিক দুৰ্বলতা কাৰো কাৰণে বাধা হৈ থকা নাই। তোমালোকে কিয় নোৱাৰিবা, তোমালোকে কিয় আগবাঢ়ি যাব নোৱাৰিবা?